94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ শংকৰ বাৰ্ষিক অধিৱেশন স্থলী দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে। উজনি অসমৰ ঐতিহ্যমণ্ডিত ধৰ্মীয় সংগঠন শ্ৰীমন্ত শংকৰদেৱ শংকৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনত মৌবন্ধাৰ এৰালতলী পথাৰ এতিয়া এক আধ্যাত্মিক মিলন ক্ষেত্ৰলৈ পৰিণত। সংঘৰ আধ্যাত্মিক গাঁথনিৰ সৰ্ববৃহৎ মিলন ক্ষেত্ৰৰূপে পৰিগণিত ভক্তপ্ৰাণ মহামিলন এই অধিৱেশন। হয়, ভক্তপ্ৰাণৰ মহামিলন এই অধিৱেশন। উত্তৰ পূব ভাৰতৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰিছে। আজি দ্বিতীয় দিনৰ সাহিত্য শাখা সমিতিৰ মুকলি সভাত মূল মঞ্চত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰণোজ পেগুৱে। সাহিত্য শাখা সমিতিৰ মুকলি সভাৰ মূল মঞ্চত অনুষ্ঠিত হোৱা সভাত সভাপতিৰ আসন অলংকৃত কৰে ডক্টৰ জগত চন্দ্ৰ কলিতা। সভাপতি সাহিত্য শাখা উদ্বোধক হিচাপে উপস্থিত থাকে ডক্টৰ অশোক কুমাৰ বৰা, প্ৰাক্তন অধ্যাপক গুৱাহাটী বিশ্ববিদ্যালয়, বিশেষ সন্মানীয় অতিথি নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে ডক্টৰ অঞ্জন কুমাৰ ওজা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ছয়দুৱাৰ মহাবিদ্যালয় প্ৰমুখ্যে ভালেকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে। শতাধিক ৰাইজে সভাৰ আসন অলংকৃত কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট লাইভ অসম। শ্ৰীমন্ত শংকৰ সংঘৰ আজি 94 সংখ্যক বাৰ্ষিক অধিৱেশনত শুভেচ্ছামূলকভাৱে মই অংশগ্ৰহণ কৰিবৰ কাৰণে আহি উপস্থিত হৈছো আৰু বিশাল আয়োজন, খুব সুন্দৰভাৱে তেওঁলোকে আয়োজন কৰিছে। ইয়াত যিমান ভকত বৈষ্ণৱ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমাৱেশিত হৈছে, সকলো লোকে মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু সকলোৰে সহযোগিতাত এই অধিৱেশনখিনি সফল হ'ব বুলি কামনা কৰিছো। শংকৰদেৱ সংঘৰ বাতৰিত গ্ৰন্থমেলা বিপণী হৈছে আৰু ৰাজ্য চৰকাৰৰ পৰা এটা কোৱা হৈছে যে গ্ৰন্থ ক্ৰয় কৰিব বাবে। চাওক, এই বৰ্ষটো অসম চৰকাৰে বিশেষভাৱে গ্ৰন্থৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে আৰু ৰাজ্য চৰকাৰে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু যাতে সকলোৱে গ্ৰন্থ ক্ৰয় কৰে। আনকি আমি কৰ্মচাৰীসকলকো বিশেষ এটা তেওঁলোকক আৰ্থিক অনুদানো দিয়াৰ কথা অসম চৰকাৰে ঘোষণা কৰিছে গ্ৰন্থ ক্ৰয় কৰিবৰ কাৰণে। সেই পইচাটো এডভান্স দিয়া নহয়, চৰকাৰে তাৰ এখন SOP দিব। কিতাপ কিনাৰ প্ৰমাণ ৰচিদ চৰকাৰে তেওঁলোকে জমা দিব। জমা দিয়াৰ পাছত সেইটো অসম চৰকাৰে ৰিএম্বাৰ্ছ কৰিব, তাৰ এটা ঊৰ্ধ সীমা থাকিব। মই সকলো ৰাইজক অনুৰোধ জনাইছো যে এই গ্ৰন্থৰ বৰ্ষটো যাতে সুন্দৰভাৱে পালন কৰে। ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা বছৰটোৰ আৰম্ভণিতে অনুষ্ঠিত হৈ যোৱা অসম গ্ৰন্থমেলাত অভিলেখ সংখ্যক কিতাপ বিক্ৰী হৈছে। ইতিমধ্যে যি বজালিত পাঠশালাত অসম সাহিত্য সভাৰ অধিৱেশন হৈ গ'ল, তাতো অভিলেখ সংখ্যক কেইবা কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে আৰু মই শংকৰ সংঘৰ এই অধিৱেশনতো গ্ৰন্থমেলাত যথেষ্ট কিতাপ বিক্ৰী হ'ব বুলি আশা ৰাখিছো।